তুমি যোৱা ঘটনা মই ইমানটো গম নাপাওঁ মই এতিয়া আহি পালোঁ তৎক্ষণাত আহি পালোঁ অহাৰ পিছত মানুহবিলাক দেখিছোঁ ইমান জখম পাইছে জখম পোৱাৰ পিছতে মানুহবিলাকক এই 108ত ফোন কৰিছে ভৰত বনিয়ান তাৰপিছত আমিও লগত অলপ লগ ভাগ ধৰি দিলোঁ ধৰি পেলাই সিহঁতক ট্ৰিটমেণ্টৰ কাৰণে পঠিয়াইছোঁ কি গাড়ী আছিল এখন এইটো হেৰি কিবা চাটাৰিঙৰ হেৰি DI কেইজন মানুহ আছিল এখন মানে 18জন কোনে খুন্দি আছে তাকে ট্ৰাকখনত কি আছিলে ট্ৰাকখনত কি আছিল ক'ব নোৱাৰোঁ ড্ৰাইভাৰটো পলাই গ'ল না মানুহকেইজন এতিয়া ক'লৈ লৈ যোৱা হৈছে মানুহ এতিয়া চামগুৰি জখলাবন্ধা চিকিৎসালয়লৈ লৈ গৈছে ন মানুহ আছিল 18জন কেনেকুৱা অৱস্থা কেনেকুৱা অৱস্থা বহুত বেয়া আছে এতিয়া কেনেকুৱা দেখিছে আপুনি ভগৱানৰ কণ্ডিশ্যনত এতিয়া কেনেকৈ ক'ম এতিয়া মানুহবিলাকক যেনেকৈ কণ্ডিশ্যনত পঠিয়াইছোঁ কি হয় ক'ব নোৱাৰিম আৰু ঘটনা মই ইমানটো গম নাপাওঁ মই এতিয়া আহি পালোঁ তৎক্ষণাত আহি পালোঁ অহাৰ পিছত মানুহবিলাক দেখিছোঁ ইমান জখম পাইছে জখম পোৱাৰ পিছতে মানুহবিলাকক এই 108ত ফোন কৰিছে ভৰত বনিয়ান তাৰপিছত আমিও লগত অলপ লগ ভাগ ধৰি দিলোঁ ধৰি পেলাই সিহঁতক ট্ৰিটমেণ্টৰ কাৰণে পঠিয়াইছোঁ কি গাড়ী আছিল এখন এইটো হেৰি কিবা চাটাৰিঙৰ হেৰি DI কেইজন মানুহ আছিল এখন মানে 18জন কোনে খুন্দি আছে তাকে ট্ৰাকখনত কি আছিলে ক'ব নোৱাৰোঁ ড্ৰাইভাৰটো পলাই গ'ল না মানুহকেইজন এতিয়া ক'লৈ লৈ যোৱা হৈছে মানুহ এতিয়া চামগুৰি জখলাবন্ধা চিকিৎসালয়লৈ লৈ গৈছে ন মানুহ আছিল 18জন কেনেকুৱা অৱস্থা কেনেকুৱা অৱস্থা বহুত বেয়া আছে এতিয়া কেনেকুৱা দেখিছে আপুনি ভগৱানৰ কণ্ডিশ্যনত এতিয়া কেনেকৈ ক'ম এতিয়া মানুহবিলাকক যেনেকৈ কণ্ডিশ্যনত পঠিয়াইছোঁ কি হয় ক'ব নোৱাৰিম আৰু ঘটনা মই ইমানটো গম নাপাওঁ মই এতিয়া আহি পালোঁ তৎক্ষণাত আহি পালোঁ অহাৰ পিছত মানুহবিলাক দেখিছোঁ ইমান জখম পাইছে জখম পোৱাৰ পিছতে মানুহবিলাকক এই 108ত ফোন কৰিছে ভৰত বনিয়ান তাৰপিছত আমিও লগত অলপ লগ ভাগ ধৰি দিলোঁ ধৰি পেলাই সিহঁতক ট্ৰিটমেণ্টৰ কাৰণে পঠিয়াইছোঁ কি গাড়ী আছিল এখন এইটো হেৰি কিবা চাটাৰিঙৰ হেৰি DI কেইজন মানুহ আছিল এখন মানে 18জন কোনে খুন্দি আছে তাকে ট্ৰাকখনত কি আছিলে ট্ৰাকখনত কি আছিল ক'ব নোৱাৰোঁ ড্ৰাইভাৰটো পলাই গ'ল না মানুহকেইজন এতিয়া ক'লৈ লৈ যোৱা হৈছে মানুহ এতিয়া চামগুৰি জখলাবন্ধা চিকিৎসালয়লৈ লৈ গৈছে ন মানুহ আছিল 18জন কেনেকুৱা অৱস্থা কেনেকুৱা অৱস্থা বহুত বেয়া আছে এতিয়া কেনেকুৱা দেখিছে আপুনি ভগৱানৰ কণ্ডিশ্যনত এতিয়া কেনেকৈ ক'ম এতিয়া মানুহবিলাকক যেনেকৈ কণ্ডিশ্যনত পঠিয়াইছোঁ কি হয় ক'ব নোৱাৰিম আৰু